নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.2 ৰ প্ৰশ্নবোৰ সমাধান কৰিম আৰু অনুশীলনী প্ৰশ্নবোৰ সমাধান কৰোঁতে আমি বিশেষকৈ চাৰিটা চতুৰ্ভুজৰ ধৰ্মৰ বিষয়ে আমি প্ৰথমতে জানি ল'ব লাগিব। তো সেই চাৰিটা চতুৰ্ভুজ হ'ল আমাৰ সামন্তৰিক, আয়ত, ৰম্বাস আৰু বৰ্গ। আৰু এই চাৰিটা চতুৰ্ভুজৰ ভিতৰত আমি সামন্তৰিকৰ ধৰ্মবোৰৰ বিষয়ে গুৰুত্ব সহকাৰে বুজিব লাগিব, কাৰণ সামন্তৰিকৰ ধৰ্মবোৰ বাকী তিনিটা চতুৰ্ভুজৰ ওপৰত প্ৰযোজ্য হয়। অৰ্থাৎ সামন্তৰিকৰ ধৰ্ম বাকী তিনিটা চতুৰ্ভুজৰ ধৰ্মৰ সৈতে একে হয়। সো আমি সামন্তৰিকৰ ধৰ্মবোৰ প্ৰথমতে ভালদৰে বুজিব চেষ্টা কৰিম। এতিয়া আহা সামন্তৰিকটোৰ প্ৰথম ধৰ্মত আমাক কি দিয়া আছে যে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয়। সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয়। এই বাহুৰ সমান আৰু সমান্তৰাল হ'ব, আকৌ এই বাহুৰ সমান আৰু সমান্তৰাল হ'ব। নেক্সট কি কৈছে যে বিপৰীত কোণবোৰ সমান হয়। এতিয়া সামন্তৰিকটোক যদি এ বি চি আৰু ডি ৰে নামকৰণ কৰোঁ তেন্তে আমাৰ কি হ'ব, ইয়াৰ বিপৰীত কোণবোৰ এই এ কোণ এই চি কোণৰ সমান হ'ব আৰু এই বি কোণ এই ডি কোণৰ সমান হ'ব। সো কোণ এ ইকুৱেল হ'ব কোণ চি আৰু কোণ বি ইকুৱেল হ'ব কোণ ডি। আৰু নেক্সট আহা 3 নম্বৰত কি কৈছে যে সন্নিহিত কোণবোৰ সম্পূৰক হয়। সামন্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক হয়। সন্নিহিত কোণবোৰ যে এডাল বাহুৰ শেষত বা প্ৰান্তত সৃষ্টি কৰা কোণ দুটাই হ'ব সন্নিহিত কোণ। ইয়াৰ এই এ বি ৰেখাডালৰ আমাৰ সন্নিহিত কোণ হ'ব এ কোণ আৰু বি কোণ। আকৌ এই বি চিৰ সন্নিহিত কোণ হ'ব বি কোণ আৰু চি কোণ। সো সন্নিহিত কোণবোৰ কি হয়, সম্পূৰক হয়। অৰ্থাৎ সন্নিহিত কোণবোৰৰ যোগফল আমাৰ 180 ডিগ্ৰী হ'ব। ইয়াত এ প্লাছ যদি বি লোৱা তেন্তে হ'ব 180 ডিগ্ৰী। সেইদৰে আমাৰ বি প্লাছ চি ল'লে 180 ডিগ্ৰী হ'ব। বি প্লাছ চি ইকুৱেল 180 হ'ব। আকৌ চি কোণ চি প্লাছ কোণ ডি 180 হ'ব। আকৌ কোণ ডি প্লাছ কোণ এ 180 হ'ব। এতিয়া নেক্সট 4 নম্বৰত কি কৈছে যে কৰ্ণ দুডাল সিহঁতৰ ছেদ বিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয়। এতিয়া সামন্তৰিকৰ যদি আমি এ আৰু চি সংযোগ কৰি দিওঁ, এ আৰু চি সংযোগ কৰি দিয়া আৰু ডি আৰু বি সংযোগ কৰি দিয়া। এতিয়া এ চি আৰু ডি বি হ'ল সামন্তৰিকটোৰ কৰ্ণ। এতিয়া কি কৈছে কৰ্ণ দুডাল সিহঁতৰ ছেদ বিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয়। সিহঁতৰ ছেদ বিন্দু কোনটো হ'ব, এইটো ধৰা O। এতিয়া এই ছেদ বিন্দুত কৰ্ণ দুডালে কি হ'ব, সমান দুটা ভাগত ভাগ হ'ব। ইয়াত OB ইকুৱেল OD হ'ব, আকৌ OA ইকুৱেল OC হ'ব। এই চাৰিটা হ'ল সামন্তৰিকৰ ধৰ্ম। এতিয়া নেক্সট আহা আয়তৰ ক্ষেত্ৰত ইয়াত আমাৰ সামন্তৰিকৰ যিমান কেইটা ধৰ্ম আছে আটাইকেইটা ধৰ্ম আয়তৰ ধৰ্ম হ'ব। আয়তৰ ধৰ্মৰ সৈতে একে হ'ব। এতিয়া তাৰোপৰি আয়তৰ প্ৰতিটো কোণ এক সমকোণ হ'ব। প্ৰতিটো কোণে এক সমকোণ অৰ্থাৎ প্ৰতিটো কোণে 90 ডিগ্ৰী হ'ব। আয়তৰ প্ৰত্যেকটো কোণে 90 ডিগ্ৰী হয় আৰু কৰ্ণবোৰ সমান দৈৰ্ঘ্যৰ হয়। ইয়াত যদি কৰ্ণ আঁকি দিয়া, ইয়াত ধৰা নামকৰণ কৰা এ বি চি ডি, তেন্তে আমাৰ ইয়াৰে এ বি ইকুৱেল হ'ব, এ বি নহয়, এইটো এ চি। ইয়াৰে এ চি ইকুৱেল হ'ব বি ডি। এ চি কৰ্ণ বি ডি কৰ্ণৰ সমান হ'ব আৰু প্ৰত্যেকটো কোণে 90 ডিগ্ৰী হ'ব। ইয়াত এ কোণ ইকুৱেল বি কোণ হ'ব ইকুৱেল চি কোণ হ'ব ইকুৱেল ডি কোণ ইকুৱেল হ'ব 90 ডিগ্ৰী। সো সামন্তৰিকৰ আটাইবোৰ ধৰ্মই আয়তৰ ধৰ্ম হ'ব। তাৰোপৰি এই দুটা ধৰ্ম আয়তৰ মনত ৰাখিবা। এতিয়া নেক্সট ৰম্বাসৰ ক্ষেত্ৰতো আমাৰ সামন্তৰিকৰ যিকেইটা ধৰ্ম আছে আটাইকেইটা ধৰ্মই ৰম্বাসৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। তাৰোপৰি ৰম্বাসৰ বাহুবোৰ কি হ'ব, সমান দৈৰ্ঘ্যৰ হ'ব। বাহুবোৰ হ'ব সমান। ইয়াত যদি এ বি চি ডি হিচাপে নামকৰণ কৰা তেন্তে এ বি ইকুৱেল বি চি ইকুৱেল চি ডি ইকুৱেল হ'ব ডি এ। ঠিক আছে। আকৌ ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ কি হয়, পৰস্পৰ লম্ব সমদ্বিখণ্ডক। ইয়াত যদি কৰ্ণ আঁকি দিয়া, কৰ্ণ এ চি ইজ পাৰপেণ্ডিকুলাৰ হ'ব কৰ্ণ বি ডি। আকৌ কৰ্ণ বি ডি ইজ পাৰপেণ্ডিকুলাৰ হ'ব কৰ্ণ এ চি।
AC is perpendicular BD, আকৌ BD is perpendicular AC. So সামান্তৰিকৰ আটাইবোৰ ধৰ্মই ৰম্বাসৰ ধৰ্ম হ'ব, তাৰ উপৰি এই দুটা মনত ৰাখিবা। এতিয়া নেক্সট আহা বৰ্গত। বৰ্গত আমাৰ বৰ্গৰ ধৰ্মবোৰ আমাৰ সামান্তৰিকৰ যিমানবোৰ ধৰ্ম আছে আটাইকেইটা ধৰ্মই বৰ্গৰ ধৰ্ম হ'ব। সামান্তৰিকৰ ধৰ্ম আৰু তাৰ লগতে আয়তৰ ধৰ্ম আৰু তাৰ লগতে ৰম্বাসৰ ধৰ্ম। So সামান্তৰিকৰ আটাইবোৰ ধৰ্ম, আয়তৰ আটাইবোৰ ধৰ্ম আৰু ৰম্বাসৰ আটাইবোৰ ধৰ্মই হ'ব বৰ্গৰ ধৰ্ম। So এই ধৰ্মবোৰ তোমালোকে মনত ৰাখিবা, এইবোৰ আমাক অনুশীলনী প্ৰশ্নবোৰ সমাধান কৰোঁতে লাগিব। এতিয়া আহা অনুশীলনী 3.2 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নত আমাক কি কৈছে যে তলত দিয়া বিভিন্ন চতুৰ্ভুজত থকা অজ্ঞাত ৰাশি বাহু নাইবা কোণ ইহঁতৰ মান উলিয়া। ইয়াত চতুৰ্ভুজৰ বিপৰীত বাহুত থকা কাঁড় চিনে বাহুজৰ সমান্তৰাল হোৱা বুজাইছে। ইয়াত আমাক বিভিন্ন চতুৰ্ভুজ দিয়া আছে, চতুৰ্ভুজৰ অজ্ঞাত ৰাশিবোৰৰ মান উলিয়াব দিছে। এতিয়া 1 নম্বৰটো চোৱা, 1 নম্বৰ চতুৰ্ভুজটো চোৱা আমাৰ। ইয়াত চোৱা আমাৰ এই কোণৰ মান উলিয়াব লাগে। এইটো আমাৰ অজ্ঞাত ৰাশি, সো এই কোণৰ মান উলিয়াব লাগে। বাকি তিনিটা কোণৰ মান দিয়া আছে, আমাৰ এটা কোণৰ মান উলিয়াব লাগে। এতিয়া আমি জানো যে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি কিমান 360 ডিগ্ৰী। এতিয়া এই চাৰিওটা কোণ প্লাস কৰিলে কি হ'ব 360 ডিগ্ৰী হ'ব। ইয়াতে লিখা যে আমি জানো চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী। তো সলিউশন আমি জানো চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী। এতিয়া চতুৰ্ভুজৰ অন্তঃকোণবোৰ প্লাস কৰি দিয়া। Therefore কি হ'ব a প্লাস 71 প্লাস 80 প্লাস কি হ'ব 75 ইকুৱেল 360 ডিগ্ৰী। এতিয়া প্লাস কৰি দিয়া a প্লাস ইয়াত 500, so এটো 5 হ'ব 7 8 15 15 1 16 16 or 6 হাতত 1 1 আৰু 1 2, so 265 ডিগ্ৰী ইকুৱেল 360 ডিগ্ৰী। এতিয়া এটো প্লাস হৈ আছে ইপিনে গলে মাইনাস হ'ব, so a ইকুৱেল হ'ব 360 ডিগ্ৰী minus 265 ডিগ্ৰী। Therefore a ইকুৱেল হ'ব, এটো মাইনাস কৰি দিয়া 360 ৰ পৰা 265, এটো 5 হ'ব 5 থাকে 1 গলে এটো 15 15 ৰ পৰা 6 গলে এটো 9, so a ইকুৱেল হ'ব 95 ডিগ্ৰী। এইটো হ'ব ইয়াৰ সমাধান। এতিয়া 2 নম্বৰত ইয়াত আমাক কি দিছে, ইয়াত আমাক এটা সামান্তৰিক দি আছে। ইয়াত চোৱা ইয়াত আমাৰ এই চিহ্নটো আৰু এই চিহ্নটোৱে কি বুজাইছে, এই বাহু দুটা কি সমান আৰু সমান্তৰাল। আকৌ এই চিহ্নটোৱে আৰু এই চিহ্নটোৱে বুজাইছে এই বাহু দুটা সমান আৰু সমান্তৰাল। সো এইটো এটা কি হ'ব, এইটো এটা সামান্তৰিক হ'ব। এতিয়া আমি জানো যে সামান্তৰিকৰ কি হয়, সামান্তৰিকৰ সন্নিহিত কোণবোৰ কি হয় সম্পূৰক হয়, অৰ্থাৎ 180 ডিগ্ৰী হয়। ইয়াত চোৱা ইয়াত আমাৰ অকল এইটো কোণৰ মান দি আছে, আমি উলিয়াব লাগে a b আৰু c। এতিয়া ইয়াত লিখাটো এনেদৰে লিখিবা যে c এই c প্লাস 105 ডিগ্ৰী, এই কোণ দুটা কি হ'ব, এই কোণ দুটা সন্নিহিত কোণ হ'ব। সো c প্লাস 105 ডিগ্ৰী ইকুৱেল হ'ব 180 ডিগ্ৰী। ইয়াৰ পৰা c ৰ মানটো উলিয়াই দিয়া, c টো এটো 105 টো ইপিনে গলে মাইনাস হ'ব, সো c ইকুৱেল আহিল 75 ডিগ্ৰী। এইদৰে আমাৰ a কোণ, এতিয়া চোৱা যেতিয়া আমি c কোণটো পাই গলো, এতিয়া আমাৰ a কোণটো কি হ'ব, c কোণৰ কি হ'ব সমান হ'ব, কাৰণ আমি জানো সামান্তৰিকৰ ধৰ্ম মতে সামান্তৰিকৰ কি হয় বিপৰীত কোণবোৰ কি হয় সমান হয়। সো c কোণ ইকুৱেল a কোণ হ'ব, আকৌ b কোণ ইকুৱেল a কোণটো হ'ব। সো c ইকুৱেল কি হ'ব a ইকুৱেল c হ'ব, অৰ্থাৎ বিপৰীত কোণ। সো a ইকুৱেল কিমান হ'ব, c ৰ মানটো আমি পালো 75 ডিগ্ৰী। সো এই কোণৰ মান আহিল 75 ডিগ্ৰী। এইদৰে আমাৰ b কোণটো কি হ'ব, b কোণটো a কোণটোৰ সমান হ'ব, সো b ইকুৱেল হ'ব 105 ডিগ্ৰী। সো এইখিনি হ'ব ইয়াৰ সমাধান। এতিয়া নেক্সট আহা নম্বৰ 3 চোৱা।
ইয়াত আমাক এটা সামান্তৰিক দিয়া আছে ইয়াত আমাক এই কোণটো দিয়া আছে আমি উলিয়াব লাগে a আৰু b কোণ এতিয়া চোৱা আমি জানো সামান্তৰিকৰ ধৰ্মমতে কি হয় সামান্তৰিকৰ সন্নিহিত কোণ দুটাৰ যোগফল কি হয় 180 ডিগ্ৰী এতিয়া সন্নিহিত কোণ দুটা হ'ব ইয়াত চোৱা আমাৰ এই সম্পূৰ্ণ কোণ আৰু এই কোণ দুটা কি হ'ব প্লাস কৰিলে আমি 180 ডিগ্ৰী পাম এতিয়া এই কোণটো প্লাস কৰিলে আমি কি পাম b + 40 এই সম্পূৰ্ণ কোণটো হ'ব b + 40 প্লাস 110 ডিগ্ৰী ইকুৱেল হ'ব 180 ডিগ্ৰী সো b + 40 + 110 ইকুৱেল 180 ইয়াৰ পৰা b ৰ মানটো উলিয়াই দিয়া b ইকুৱেল কি হ'ব 30 ডিগ্ৰী এতিয়া চোৱা b কোণটো আমি 30 ডিগ্ৰী পালো এতিয়া আৰু এটা কথা ইয়াত চোৱা দুটা ৰেখা যদি আমাৰ সমান্তৰাল থাকে তেন্তে ইয়াৰ ছেদকে কি কৰে ইয়াৰ ছেদকে যি দুটা কোণ উৎপন্ন কৰিব সেই কোণ দুটা হ'ব একান্তৰ কোণ আৰু একান্তৰ কোণবোৰ হ'ব সমান সদায় এই কোণ আৰু এই কোণ সদায় সমান হ'ব ইয়াত চোৱা এই বাহুটো আৰু এই বাহুটো কি সমান্তৰাল ইয়াত এই কোণডাল কি এই কোণডাল হ'ব এডাল ছেদক সো আমাৰ এই 40 ডিগ্ৰী এই কোণটো ইকুৱেল হ'ব এই কোণৰ আৰু এই বি কোণটো ইকুৱেল হ'ব এই কোণৰ সো আমাৰ a ইকুৱেল b ই হ'ব একান্তৰ কোণ সো ইকুৱেল কি হ'ব 30 কাৰণ b ইকুৱেল 30 আহিছে ঠিক আছে সো এইখিনি হ'ব ইয়াৰ आंसर নেক্সট নাম্বাৰ 4 চোৱা নাম্বাৰ 4 তো আমাক এটা কি সামান্তৰিক দিয়া আছে এতিয়া চোৱা ইয়াত আমাক বাহুবোৰ দিয়া আছে এইটো বাহুৰ মান দিয়া আছে 4a এইটো বাহু দিয়া আছে 24 এইটো 2b + 1 এইটো দিয়া আছে 9 এতিয়া আমি কি জানো যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ কি সমান আৰু সমান্তৰাল হয় সো আমাৰ এই 4a ইকুৱেল কি হ'ব 24 হ'ব আৰু 2b + 1 ইকুৱেল কি হ'ব 9 হ'ব সো এইখিনিয়ে 4a ইকুৱেল 24 এটো কি বিপৰীত বাহু সমান সো ইয়াৰ পৰা এর মানটো উলিয়াই দিয়া a ইকুৱেল কি হ'ব 4 টো ইপিনে গলে ইপিনে পূৰণ আছে ইপিনে গলে হৰণ হ'ব সো a ইকুৱেল হ'ব 24/4 সো ইকুৱেল 6 হ'ব এর মান আহিল 6 এতিয়া একেদৰে আমাৰ এই বাহুটো সমান হ'ব সো 2b + 1 ইকুৱেল কি হ'ব 9 হ'ব সো 2b + 1 ইকুৱেল 9 ইয়াৰ পৰা b ৰ মানটো উলিয়াই দিয়া 2b ইকুৱেল কি হ'ব 9 + 8 এই 1 টো আমাৰ ইপিনে প্লাস হৈ আছে ইপিনে গলে মাইনাস হ'ব সৰি ইয়াতে প্লাস নাই এটা মাইনাস হ'ব এটো মাইনাস হ'ব 1 টো ইপিনে গলে মাইনাস হ'ব সো 2b ইকুৱেল 9 - 1 সো therefore 2b ইকুৱেল হ'ব এটো 9 ৰ পৰা 1 গলে এটো 8 হ'ব সো b ইকুৱেল হ'ব 8/2 b ইকুৱেল হ'ব 8/2 কাৰণ 2 টো b ৰ সৈতে পূৰণ হৈ আছে ইপিনে গলে হৰণ হ'ব সো b ইকুৱেল 8/2 8/2 কৰিলে কি হ'ব এটো 4 হ'ব সো ইয়াৰ आंसर হ'ব 4 নেক্সট নাম্বাৰ 5 ত চোৱা আমাক নাম্বাৰ 5 ত কি দিয়া আছে নাম্বাৰ 5 ত এটা ৰম্বাস দিয়া আছে এটা ৰম্বাস হ'ব ইয়াত চোৱা কাৰণ ইয়াত চাৰিওটা বাহু সমান বুলি কৈছে এই চিহ্নটো কি বুজাইছে যে চাৰিওটা বাহুৱে সমান হ'ব এতিয়া যেহেতু আমি জানো যে ৰম্বাসৰ বাহুবোৰ কি হয় ৰম্বাসৰ বাহুবোৰ সমান হয় therefore এই a ইকুৱেল কি হ'ব এইটো বাহুৰ মান কি দিয়া আছে 17 অৰ্থাৎ a ইকুৱেল কি হ'ব 17 হ'ব অৰ্থাৎ আমাৰ আটাইবোৰ বাহুৰ মানে কি হ'ব 17 হ'ব সো a ইকুৱেল আহিল আমাৰ 17 এতিয়া আকৌ ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বিখণ্ডক এতিয়া কৈছে আমি জানো যে ৰম্বাসৰ কি কৰ্ণবোৰ কি লম্ব সমদ্বিখণ্ডক হয় অৰ্থাৎ কি হ'ব এইখিনি ইকুৱেল কি হ'ব এইখিনি আকৌ এইখিনি ইকুৱেল কি হ'ব এইখিনি সো আমাৰ b ইকুৱেল কি হ'ব 8 হ'ব আৰু c ইকুৱেল কি হ'ব 15 হ'ব ঠিক আছে সো এইখিনি হ'ব ইয়াৰ সমাধান এতিয়া নেক্সট নাম্বাৰ 6 ত আমাক কি এটা সামান্তৰিক দিয়া আছে এতিয়া চোৱা লিখাটো লিখিবা যে চতুৰ্ভুজটো এটা সামান্তৰিক হয় ইয়াত আমাৰ এই কোণটো 75 ডিগ্ৰী দিয়া আছে এতিয়া আমি a b আৰু c কোণ উলিয়াব লাগে এতিয়া আমি জানো যে সামান্তৰিকৰ কি হয় সন্নিহিত কোণ দুটা সম্পূৰক হয় অৰ্থাৎ 180 ডিগ্ৰী হয় সো আমাৰ এই কোণ দুটা কি হ'ব এই কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী পাম সো ইয়াতে এতেকে a + 75 এই দুটা কোণ প্লাস কৰিলে ইকুৱেল কি আহিছে 180 ডিগ্ৰী এতিয়া ইয়াৰ পৰা এৰ মানটো উলিয়াই দিয়া a ইকুৱেল কি হ'ব 75 টো ইপিনে গলে মাইনাস হ'ব সো 180 ৰ পৰা 75 টো মাইনাস কৰিব লাগিব a ইকুৱেল আহিল আমাৰ 105 ডিগ্ৰী 105 ডিগ্ৰী এতিয়া এর মানটো আমি পাই গলো 105 ডিগ্ৰী এতিয়া চোৱা
আকৌ আমাৰ কি হ'ব সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান হয় সো আমাৰ এই কোণটো বি কোণৰ সমান হ'ব সো বি কোণ ইকুৱেল কি হ'ব 75 ডিগ্ৰী আৰু এ কোণ ইকুৱেল কি হ'ব সি কোণ আমি এৰ মান পাইছো কিমান 105 ডিগ্ৰী সো সি কোণ ইকুৱেল কি হ'ব 100 সি কোণ ইকুৱেল 105 ডিগ্ৰী ইয়াত লিখাটো আকৌ সি ইকুৱেল এ বিপৰীত কোণ সমান সো সি ইকুৱেল কি হ'ব 105 ডিগ্ৰী একেদৰে আমাৰ বি ইকুৱেল কি হ'ব 75 ডিগ্ৰী ঠিক আছে এতিয়া নেক্সট নম্বৰ 7ত নম্বৰ 7ত আমাক কি দিয়া আছে এটা আয়ত দিয়া আছে ইয়াত এ বি সি ডি এটা আয়ত আৰু আমাক কি দিয়া আছে AC ইকুৱেল 10 দিয়া আছে আৰু OA ইকুৱেল x আৰু OB ইকুৱেল y দিয়া আছে এতিয়া আমি x আৰু y ৰ মান উলিয়াব লাগে এতিয়া চোৱা আয়তৰ ধৰ্ম মতে আমি কি জানো আয়তৰ ধৰ্ম মতে আয়তৰ কৰ্ণ দুডাল কি হয় সমান হয় আয়তৰ কৰ্ণ দুডাল সমান দৈৰ্ঘ্যৰ হয় আৰু আয়তৰ কৰ্ণ দুডালে কি কৰে ছেদ বিন্দুত সমান দুটা ভাগত ভাগ হয় সমান সমদ্বিখণ্ডিত হয় এতিয়া লিখাটো এনেদৰে লিখিবা যে ABCD এটা আয়ত এতেকে AC ইকুৱেল BD হ'ব এই কৰ্ণ দুডাল সমান হ'ব আৰু কি হ'ব OA ইকুৱেল OB এতিয়া এইটো OA ইকুৱেল OB আমি কেনেকৈ পালো চোৱা ইয়াত আমি জানো যে কি হয় আয়তৰ কৰ্ণ দুডাল ছেদ বিন্দুত সমানভাৱে দ্বিখণ্ডিত হয় এতিয়া ইয়াত লোৱা ধৰা এই দুটা বাহু আছে ধৰা এই দুটা বাহু আছে বাহু দুটাৰ মাপ সমান ঠিক আছে বাহু দুটাৰ দৈৰ্ঘ্য সমান এতিয়া এই বাহু দুটা সমান দুভাগত ভাগ কৰা দুয়োটাকে তেন্তে আমাৰ এইখিনিৰ দৈৰ্ঘ্য ইকুৱেল কি এইখিনিৰ দৈৰ্ঘ্য হ'ব পাৰে বা এইখিনিৰ দৈৰ্ঘ্য ইকুৱেল এইখিনিৰ দৈৰ্ঘ্য হ'ব পাৰে বা এইখিনি ইকুৱেল এইখিনি হ'ব পাৰে হয়নে সো একেদৰে আমাৰ ইয়াত আমাৰ এই ডিবি এই বিডি কৰ্ণৰ পৰা আমি কি পাওঁ OB ইকুৱেল OD পাওঁ আৰু এই AC কৰ্ণৰ পৰা আমি কি পাওঁ OA ইকুৱেল OC পাওঁ যেহেতু এই ভাগবোৰ আটাইকেইটাই সমান হয় সো আমি কি লিখিব পাৰো এই OA ঠাইত আমি লিখিব পাৰো OD ইকুৱেল আমাৰ OA হ'ব বা OD ইকুৱেল OB হ'ব বা OB ইকুৱেল OC হ'ব সো এই চাৰিওটা ভাগে কি হ'ব সমান হ'ব সমান দৈৰ্ঘ্যৰ হ'ব সো এই কাৰণে আমি লিখিব পাৰো যে OA ইকুৱেল OB এতিয়া OA এর মান কিমান দিয়া আছে x দিয়া আছে আৰু OB এর মান কিমান দিয়া আছে y দিয়া আছে এতিয়া লিখা দিয়া আছে AC ইকুৱেল 10 দিয়া আছে এতিয়া কো এই AC ক আমি কি লিখিব পাৰো AC ক আমি OA প্লাস OC হিচাপে লিখিব পাৰো সো AC ইয়াত OA প্লাস OC ইকুৱেল কি হ'ব 10 এতিয়া কো এই OC ক আমি কি লিখিব পাৰো এই OC যেহেতু আমি এই OD ক আমি OA লিখিব পাৰো তেন্তে এই OC ক আমি OB লিখিব পাৰো সো এই OC আৰু OB এর কি দৈৰ্ঘ্য সমান হ'ব এতিয়া OA plus OB ইকুৱেল কি হ'ব 10 OC এর ঠাইত আমি OB লিখিব পাৰো সো OA এর মান কিমান আছে x plus OB এর মান আছে y ইকুৱেল কি হ'ব 10 এতিয়া আকৌ চোৱা ইয়াত আমাৰ x ইকুৱেল কি আছে y আছে সো y এর ঠাইত আমি x লিখিব পাৰো সো x plus x ইকুৱেল 10 হ'ব এতিয়া x plus x 2x ইকুৱেল 10 হ'ব সো x ইকুৱেল কি হ'ব 5 হ'ব এতিয়া x ইকুৱেল যেহেতু 5 আহিছে তেন্তে আমাৰ কি হ'ব y ইকুৱেল কি হ'ব y ইকুৱেল 5 হ'ব যেহেতু আমাৰ x ইকুৱেল y হয় সো এইখিনি হ'ব ইয়াৰ সমাধান এতিয়া নেক্সট নম্বৰ 8 ত চোৱা আমাক কি দিয়া আছে আমাক এটা বৰ্গ দিয়া আছে ABCD এটা কি হ'ব এটা বৰ্গ হ'ব আৰু বৰ্গৰ ধৰ্ম মতে আমি কি জানো যে বৰ্গৰ বাহুবোৰ কি হয় সমান দৈৰ্ঘ্যৰ হয় ইয়াত চোৱা ইয়াত আমাৰ এটা বাহুৰ মান দিয়া আছে আমাক বাকি তিনিটা বাহুৰ মান উলিয়াব লাগে যেহেতু আমি জানো যে বৰ্গৰ আটাইবোৰ বাহুৱে কি সমান হয় সো আমাৰ কি হ'ব x ইকুৱেল 6 হ'ব y ইকুৱেল 6 হ'ব আৰু z ইকুৱেল 6 হ'ব সো লিখাটো এনেদৰে লিখিবা যে ABCD এটা বৰ্গ আৰু যেহেতু বৰ্গৰ বাহুবোৰ সমান দৈৰ্ঘ্যৰ এতেকে x ইকুৱেল y ইকুৱেল z ইকুৱেল 6 হ'ব therefore x plus y plus z ইকুৱেল কি হ'ব এটো আমাক উলিয়াব দিছে যে x plus y plus z ইকুৱেল কি হ'ব সো x plus y plus z ইকুৱেল কি হ'ব x এর ঠাইত কি হ'ব 6 হ'ব y এর ঠাইতো 6 হ'ব z এর ঠাইতো 6 হ'ব সো তিনিটা প্লাস কৰিলে 18 হ'ব সো ইয়াৰ आंसर হ'ব 18 নেক্সট নম্বৰ 9 ত আহা ইয়াতো আমাক উলিয়াব দিছে x plus y plus z ইকুৱেল what এতিয়া ইয়াত আমাক x plus y plus z এর মান উলিয়াব দিছে ইয়াত চোৱা এটো আমাক কি দি আছে এটো আমাক এটা ৰম্বাস দি আছে ABCD এটা ৰম্বাস হ'ব আৰু আমি জানো ৰম্বাসৰ আটাইবোৰ বাহুৱে সমান বৰ্গৰ হৈতে একে হয় ৰম্বাসৰ আটাইবোৰ বাহুও সমান হয় সো আমাৰ কি হ'ব ইয়াত চোৱা x ইকুৱেল কি হ'ব 7 হ'ব y ইকুৱেল 7 হ'ব আৰু z ইকুৱেল 7 হ'ব
সো আগৰ দৰে হ'ব লিখাটো যে ABCD এটা ৰম্বাস যেহেতু ৰম্বাসৰ বাহুবোৰ সমান হয় সো therefore x equal y equal z equal কি হ'ব 7 হ'ব সো therefore x plus y plus z equal কি হ'ব x ৰ ঠাইত 7 হ'ব y ৰ ঠাইত 7 আৰু z ৰ ঠাইত 7 তিনিটা প্লাস কৰিলে কি হ'ব 21 সো 21 হ'ব ইয়াৰ आंसर নেক্সট আহা নাম্বাৰ 10 নাম্বাৰ 10 চোৱা ইয়াত আমাৰ ABCD এটা কি ABCD এটা সমান্তৰিক কাৰণ ইয়াত চোৱা ইয়াত কি দিছে এই চিহ্নটো কি বুজাইছে বাহু দুটা সমান্তৰাল আৰু সমান হয় সো ABCD এটা কি হ'ব ABCD এটা সমান্তৰিক এতিয়া ইয়াৰ আমাৰ কোণৰ মান দি আছে এতিয়া চোৱা এই কোণটো আৰু এই কোণটো এই দুটা কোণ মিলি কি হ'ব 180 ডিগ্ৰী হ'ব নাইবা এই দুটা কোণ মিলি কি হ'ব 180 ডিগ্ৰী হ'ব কাৰণ আমি জানো যে সমান্তৰিকৰ কি হয় সন্নিহিত কোণ দুটাৰ যোগফল কি হয় 180 ডিগ্ৰী হয় সো এই লিখাটো এনেদৰে লিখিবা যে ABCD এটা সমান্তৰিক হয় এতেকে কি হ'ব এই A কোণ প্লাস B কোণ এই দুটা কোণ প্লাস কৰিলে কি পাম আমি 180 ডিগ্ৰী পাম এতে A কোণৰ ঠাইত কি দি আছে 2x minus 3 so 2x minus 3 plus b কোণৰ ঠাইত কি দি আছে 3x minus 2 ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগে এতিয়া চোৱা 2x plus 3x কি হ'ব 5x হ'ব আৰু minus 3 আৰু minus 2 কি হ'ব minus 5 হ'ব ইকুৱেল 180 ডিগ্ৰী এতিয়া 5x ইকুৱেল হ'ব minus 5 টো এইপিনে গলে প্লাস হ'ব so 5x ইকুৱেল হ'ব 180 ডিগ্ৰী plus 5 এতিয়া 5x ইকুৱেল 180 plus 5 এটো 185 হ'ব এতিয়া 5 টো কি পূৰণ হৈ আছে x ৰ এতে 5 টো পূৰণ হৈছে ইপিনে গলে হৰণ হ'ব সো x ইকুৱেল হ'ব 185/5 এটো যদি হৰণ কৰি দিয়া 5 টো 18 ত কিমান বাৰ যাব 3 বাৰ যাব আৰু 3 থাকিব 3 এর পাশে 35 35 ত যাব 7 বাৰ সো 37 হ'ব ইয়াৰ आंसर ঠিক আছে নেক্সট নাম্বাৰ 11 ত ইয়াত আমাক কি দিছে d কোণটো 68 ডিগ্ৰী দি আছে আৰু y কোণ আৰু x কোণ আমি উলিয়াব লাগে এতিয়া চোৱা ইয়াত বাহুত চোৱা প্ৰত্যেকটো বাহুতে আঁচ দি আছে এই আঁচবোৰে কি বুজাইছে প্ৰত্যেকটো বাহুৱে সমান অৰ্থাৎ কি হ'ব ABCD এটা ৰম্বাস হ'ব এতিয়া চোৱা লিখাটো লিখিবা যে ABCD এটা ৰম্বাস হয় আৰু দিয়া আছে আমাক এই d কোণ ইকুৱেল 68 ডিগ্ৰী এতিয়া চোৱা যেহেতু আমাৰ এই বাহুটো আমাৰ এই বাহুটোৰ কি সমান এটাকে আমাৰ কি হ'ব এই ADC কি হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব কাৰণ যে ত্ৰিভুজৰ কি দুটা বাহু সমান তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় ইয়াত চোৱা এই বাহুটো এই বাহুৰ সমান হৈছে সো এটো এটা কি হ'ব এটো এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব এতিয়া যেহেতু আমাৰ ADC এটা সমদ্বিবাহু ত্ৰিভুজ তেন্তে আমাৰ কি হ'ব এই কোণটো এই কোণৰ সমান হ'ব এই কোণটো এই কোণৰ সমান হ'ব সো আমি লিখিব পাৰো DAC কোণ ইকুৱেল DCA কোণ সো ইয়াত লিখাটো লিখিবা যে ত্ৰিভুজ ADC যেহেতু AD ইকুৱেল CD সো therefore ত্রিভুজ ADC এটা সমদ্বিবাহু ত্রিভুজ এটাকে কোণ DAC এই কোণ DAC এই কোণটো ইকুৱেল হ'ব কোণ DCA অর্থাৎ এই y কোণ ইকুৱেল y ঠিক আছে এতিয়া ত্রিভুজ ADC ৰ পৰা এইটো ত্রিভুজৰ পৰা আমি কি পাও এই তিনিওটা কোণৰ সমষ্টি কিমান হ'ব আমি জানো ত্রিভুজৰ তিনিওটা অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী সো এই কোণটো প্লাস এই কোণ ইকুৱেল কি হ'ব 180 ডিগ্ৰী হ'ব কোণ DAC প্লাস কোণ DCA প্লাস 68 ডিগ্ৰী ইকুৱেল হ'ব 180 ডিগ্ৰী এতিয়া আকৌ এই DAC কোণ ইকুৱেল কি হ'ব DCA ইকুৱেল y হয় সো এই DAC ঠাইত আমি y বহাব পাৰো আকৌ DCA ঠাইত আমি y বহাব পাৰো সো y plus 68 ইকুৱেল কি হ'ব 180 ডিগ্ৰী এনে y plus y 2y ইয়াত 68 টো এইপিনে গলে মাইনাস হ'ব সো 180 ৰ পৰা 68 মাইনাস কৰিলে কি হ'ব 112 ডিগ্ৰী সো 2y ইকুৱেল 112 ডিগ্ৰী 2 টো পূৰণ হৈ আছে y ৰতে এইপিনে গলে হৰণ হ'ব সো y ইকুৱেল হ'ব 112/2 এতিয়া 112 2 ৰে হৰণ কৰিলে এইটো হ'ব 56 সো y ইকুৱেল আহিল 56 ডিগ্ৰী এতিয়া চোৱা আকৌ আমাৰ এই DC আৰু AB কি দুটা সমান্তৰাল বাহু আৰু AC হ'ব ইয়াৰ ছেদক সো আমাৰ এই y কোণটো কি হ'ব এই x কোণ এই y আৰু x কোণ এই দুটা কি হ'ব একান্তৰ কোণ সো y ইকুৱেল x হ'ব আকৌ x ইকুৱেল y কাৰণ একান্তৰ কোণ সো x ইকুৱেল হ'ব 56 ডিগ্ৰী সো এটো হ'ব ইয়াৰ সমাধান
নেক্সট আহা নাম্বাৰ 12 নাম্বাৰ 12 চোৱা ইয়াত আমাক এটা চতুৰ্ভুজ দিয়া আছে ইয়াত আমাক এটা চতুৰ্ভুজ দিয়া আছে আৰু চতুৰ্ভুজৰ কি দিয়া আছে বহিকোণবোৰৰ মান দিয়া আছে তাৰ পৰা আমি x কোণৰ মান উলিয়াব লাগে এতিয়া চোৱা লিখাটো লিখিবা যে বহুভুজৰ বহিকোণৰ সমষ্টি কিমান 360 ডিগ্ৰী যিকোনো বহুভুজৰ বহিকোণৰ সমষ্টি হয় 360 ডিগ্ৰী এতেকে আমাৰ কি হ'ব x plus 60 plus 90 plus 8 এতিয়া চোৱা ইয়াত আমাৰ সৰল ৰেখাত কোণ কিমান হয় সৰল ৰেখাত কোণ হয় 180 ডিগ্ৰী সম্পূৰ্ণ কোণ এটা 180 ডিগ্ৰী হয় ইয়াত এইখিনি টোটাল হ'ব আমাৰ 180 আৰু এইখিনি মান দি আছে 90 সো 180 ৰ পৰা 90 মাইনাস কৰিলে কি হ'ব এই কোণটোৰ মান 90 ডিগ্ৰী হ'ব সো 90 plus 40 ইকুৱেল কি হ'ব 360 ডিগ্ৰী হ'ব এতিয়া এতেকে x plus 60 plus 90 plus 90 plus 40 equal 360 এতিয়া x plus এটাইকেটা প্লাস কৰিলে কি হ'ব 280 ডিগ্ৰী equal 360 ডিগ্ৰী এতিয়া x equal হ'ব 280 to হিপিনে গলে কি মাইনাস হ'ব সো 360 পৰা 280 মাইনাস কৰিলে 80 হ'ব সো x equal আহিল 80 সো এইটো হ'ব ইয়াৰ সমাধান